So hello students. So আজি আমি ডিসকাস কৰিম যে CW কাৰণে ইম্পৰ্টেন্ট চেপ্টাৰছ কোন কেইটা। এতিয়া মই আগতে ক'লো সিলেবাস কোনটো ফলো কৰে CW যে তোমাৰ যোনটো ক্লাস 12 11 12 ৰ যোনটো ৰিডিউস সিলেবাস আছে। ৰিডিউস সিলেবাস ইন দা সেন্স আগতে বহুত লম্বা আছিল সিলেবাসটো হা, আজিকালি কমাইছে। ঠিক আছে, সো হিটো সিলেবাস মতে ব্যাপাৰ আহিব। ঠিক আছে, কিন্তু যিমতে এক্সট্ৰা টপিক কিছুমানৰ পৰা কোৱেশ্চনছ আহে নাহাকে নাথাকে। ঠিক আছে, সো সেইখিনি তোমালোকে চাব লাগিব। যদি টপ ৰেংকত আহিব খুদিছা চাব লাগিবই। ঠিক আছে বেটা, সো আজি আমি ডিসকাস কৰিম যে কোনকেইটা ইম্পৰ্টেন্ট চেপ্টাৰছ আছে। ঠিক আছে, কিন্তু তোমালোকে ভাবিব পাৰে যে জেডব্লিউ মেইনছৰ ইম্পৰ্টেন্ট চেপ্টাৰছ কেইটা CW থাকে নেকি? ইয়েস, সেইকেইটাতো ইম্পৰ্টেন্ট হয়, বাট এক্সট্ৰাকে কিছুমান টপিক আছে। এক্সট্ৰা মানে কি জেডব্লিউ এক্সট্ৰা নহয়, এনসিআরটিৰ পৰা, কিন্তু জেডব্লিউত নহলেও হৈ যায় সেইকেইটা চেপ্টাৰ। কিন্তু CW কোৱেশ্চনছৰ হেৰিটো বেছি ন, কোৱেশ্চনছ বেছি থাকে ন, সো সেইকাৰণে সেইকেইটা টপিক ল'ব লগা হয় ইয়াতে। ঠিক আছে বেটা, সো ফাৰ্ষ্টে আমি আহিম। মোক বহুতে সুধি আছিলে যে ফিজিক্স আৰু কেমিষ্ট্ৰি ক'ৰ পৰা পঢ়িম, সেইখিনি ডিসকাস কৰিম চাগে পিছত লেকচাৰটোত। সো ফিজিক্স আৰু কেমিষ্ট্ৰিত ফাৰ্ষ্টে ফিজিক্সত যাওঁ। মই ইমান ডিসকাস নকৰো যে লজ অফ মোশন চাবা, ৰোটেশনাল চাবা, গ্ৰেভিটেশন চাবা, EM ৱেভ চাবা, আৰু work power and energy, ray optics, wave optics এইকেইটাতো চাবায়ে। থাৰ্মোডাইনামিক্স তুমি ফিজিক্সতো চাবা, কেমিষ্ট্ৰিও চাবা। মানে দুটা অলমোস্ট তোমালোকে ইকুৱেলে পাবা, কিন্তু অকমান ডিফাৰেন্স আছে। তো সেইখিনি চাই ল'বা আৰু তোমালোকে। সো ইলেক্ট্ৰোস্ট্যাটিক্স, কারেন্ট ইলেক্ট্ৰিসিটি, EMI, AC, ম্যাগনেটিজম, নিউক্লিয়াৰ অক্সিলেশন। সো তোমালোকে ইম্পৰ্টেন্ট চেপ্টাৰছ বুলি একো নাই। ঠিক আছে, আন্ডাৰ 200 ৰেংক লাগিলে বা আন্ডাৰ 300 400 ৰেংকৰ ভিতৰত লাগিলে তোমালোকে গোটেইখিনিয়ে চাব লাগিব। ঠিক আছে বেটা, মই কেমিষ্ট্ৰি আগৰ সিলেবাসটো লৈছিলো, সো সেইকাৰণে। সো কেমিষ্ট্ৰিৰ কাৰণে এইকেইটা চাবা, ষ্ট্ৰাকচাৰ অফ এটম, পিৰিয়ডিক টেবল, বায়োমলিকুলছ। এইকেইটা হ'ল ইনঅৰ্গেনিকৰ কাৰণে, এইকেইটা হ'ল অৰ্গেনিকৰ কাৰণে, এইকেইটা হ'ল ফিজিকেলৰ কাৰণে। ঠিক আছে, অৰ্গেনিক ইনঅৰ্গেনিক কেনেকে পঢ়িবা? ইনঅৰ্গেনিকৰ এইকেইটা চেপ্টাৰটো হলে পিৰিয়ডিক টেবল কেনেকে পঢ়িবা তুমি? পিৰিয়ডিক টেবুলখন মনত ৰাখা, আৰু কলম ওয়াইজ আৰু ৰো ওয়াইজৰ তোমাৰ যোনবিলাক ট্ৰেন্ড আছে, যেনেকে ইলেক্ট্ৰোনেগেটিভিটি, কোভেলেন্ট বন্ড, আৰু কি বহুত কিবা কিবি আছে ন, সেইখিনি মনত ৰাখা, আৰু এক্সেপশন কেইটা স্পেশালি মনত ৰাখি যোৱা। ঠিক আছে, সো ইনঅৰ্গেনিক তোমালোকক মই আগতে কি কৈছিলো যে তোমালোকে ওয়ান শ্বটৰ ভিডিঅ চোৱা, ডাইৰেক্ট এনসিআৰটিত জাম্প কৰিব নালাগে। ওয়ান শ্বটৰ ভিডিঅ চোৱা আগতে, চাই পেলাই তোমালোকে সেইখিনি নোটছ বনালা, আকৌ তোমালোকে এনসিআৰটি ৰিড কৰা তাৰপিছত। ঠিক আছে, এনসিআৰটি ৰিড কৰাৰ পিছত যিকোনো বুক এখনৰ পৰা জেডব্লিউ মেইনছ লেভেলৰ কোৱেশ্চন প্ৰেক্টিস কৰা। সো ইয়াৰে জেডব্লিউ মেইনছ আৰু CW ইনঅৰ্গেনিকৰ স্পেচিফিকলি লেভেল অলমোস্ট সেমে আহে। সো অৰ্গেনিকৰ কাৰণে মই কি কৈছিলো, যে তোমালোকে এনসিআৰটিত যিমান ৰিয়েকশনছ আছে গোটেইখিনি এখন 3টা 4টা পেজত তোমালোকৰ কমপ্লিট হৈ যাব ৰিয়েকশন খিনি। সেইখিনি লিখি লোৱা, ৰিয়েকশনটো কি, ৰিয়েকশনটোৰ নাম কি, ৰিয়েকশনটো কেনেকে হৈছে সেইখিনি মনত ৰাখা। ঠিক আছে, সো ফিজিকেলৰ কাৰণে থাৰ্মোডাইনামিক্স, সলিউশনছ, ইকুইলিব্ৰিয়াম, কেমিকেল কাইনেটিক্স আৰু ইলেক্ট্ৰোকেমিষ্ট্ৰি। সো তোমালোকে এইটো কেনেকে কৰিবা যে তোমালোকে ওয়ান শ্বট ভিডিঅ চোৱা, তাৰপিছত আৰু কোৱেশ্চন প্ৰেক্টিস কৰা। ঠিক আছে, সো মেথছৰ কাৰণে মই আগতে কৈছো, আকৌ এবাৰ কৈ দিছো। ঠিক আছে, সো বেসিক্স মেথছ লাগিব, সিকুৱেন্স এণ্ড সিৰিজ, ৰিলেশন এণ্ড ফাংশন, কমপ্লেক্স নাম্বাৰ, PNC, আৰু কোৱাড্ৰেটিক ইকুৱেশনটো লিখিব পাৰো। কোৱাড্ৰেটিক ইকুৱেশনো ইম্পৰ্টেন্ট। কোৱাড্ৰেটিক ইকুৱেশন, মেট্ৰিক্স ডিটাৰমিনেন্ট, ডিফাৰেন্সিয়েল ইকুৱেশনছ, লিমিটস, কন্টিনিউটি এণ্ড ডিফাৰেন্সিয়েবিলিটি। তোমালোকে ডেৰাইভেটিভ চাবা, কিন্তু এপ্লিকেশন অফ ডেৰাইভেটিভ নাচালে নহব, কিন্তু এপ্লিকেশন ডেৰাইভেটিভৰ ওপৰত কোৱেশ্চন এটা বা দুটা আহে প্ৰত্যেকবাৰে। ঠিক আছে, সো ইন্টিগ্ৰেলছ, ভেক্টৰছ। ইন্টিগ্ৰেলছৰ দুটা পাৰ্ট আছে, ইনডিফিনিট আৰু কি আছিল এটা ডেফিনিট। ভেক্টৰছ 3D, ষ্ট্ৰেট লাইন, কনিক সেকশন, ট্ৰিগো আৰু ইনভাৰ্স ট্ৰিগো। ইনভাৰ্স ট্ৰিগোনোমেট্ৰি মই এটা কথা কৈ দিওঁ, তোমালোকে যদি ইয়াৰে ইনভাৰ্স ট্ৰিগোনোমেট্ৰি যদি আইডেন্টিটি কেইটাও জানা, তোমালোকে কোৱেশ্চনটো কৰি থৈ আহিব পাৰিবা। এটা বা দুটা কোৱেশ্চন আহিব ইনভাৰ্স ট্ৰিগোনোমেট্ৰি পৰা, ডাইৰেক্ট আহে, ডাইৰেক্ট ফৰ্মুলা ইউজ কৰা। এই ফৰ্মুলা মনত আছে তোমালোকে ইনভাৰ্স ট্ৰিগোনোমেট্ৰি কোৱেশ্চনছ কৰিব পাৰিবা। ঠিক আছে বেটা, সো কনিক সেকশন, ষ্ট্ৰেট লাইন, 3D আৰু ভেক্টৰছৰ কাৰণে গোটেই যিমান ফৰ্মুলা আছে এনসিআৰটিত গোটেইখিনি তোমালোকে লিখি লোৱা এটা এটা চেপ্টাৰকে। কনিক সেকশন কি কি আহে, সাৰ্কেল আহে, প্যাৰাবোলা আহে, হাইপাৰবোলা আহে, এলিপছ আহে। ঠিক আছে, সো সেইকেইটা চেপ্টাৰ এচেন্ট্ৰিসিটি কিবা কিবি যে আছিলে মই পাহৰিছো, মই তোমালোকৰ কাৰণে আনি আছো এইটো ভিডিঅ। সো সেইখিনি তোমালোকে ভালকে চাই লোৱা, ফৰ্মুলা কেইটা লিখি লোৱা, ফৰ্মুলা শীট বনোৱা, আৰু তাৰ সেই প্ৰত্যেকটা ফৰ্মুলাৰ ওপৰত 3টা 4টা কোৱেশ্চন লগোৱা সাফিচিয়েন্ট। ঠিক আছে, সো ফৰ্মুলা তোমালোকে শীট বনোৱাই, এক্সাম্পল কৰা 3টা 4টা জেডব্লিউ মেইনছ লেভেলৰ সেইটোৰ ওপৰত। ঠিক আছে, ষ্ট্ৰেট লাইনছ, 3D ভেক্টৰছ এইকেইটাটো বুজিলা। এতিয়া মই কি কওঁ,
এতিয়া মোৰ ভিডিঅ' আহি থকা নাই, আহিব লাহে লাহে আহিব তোমালোকৰ। মোৰ মানে অকণ প্ৰব্লেম চলি আছে এতিয়া। চ' তোমালোকৰ যোনটো মই ক্ৰেছ কৰ্চ ষ্টাৰ্ট কৰিছিলো, কোনকেইটা চেপ্টাৰ খতম হ'ল আমাৰ? বেচিক মেথছ। মই এইকেইটা ফ'ল' কৰিম, এইকেইটা যেতিয়া খতম হ'ব তাৰপিছত যোনকেইটা আছে প্ৰবেবিলিটি আৰু কি কি আছিলে, আৰু কিবা কিবি আছিলে ৰবা, ভেৰিয়েন্স যে ওলাই সেইবোৰ কুৱেশ্যনছ এইকেইটা যদি কমপ্লিট হৈ গ'ল, কমপ্লিট হোৱাৰ পিছত মই সেই দুটা তবে এক্সট্ৰাকে আনি দিম, ঠিক আছে বেটা? চ' ফাৰ্ষ্টতে আমি এইখিনিয়ে ফ'ল' কৰিম, বেচিক্স মেথছ, কোৱাড্ৰেটিক ইকুৱেশ্যন, কমপ্লেক্স নাম্বাৰ, মেট্ৰিক্স এণ্ড ডিটাৰমিনেণ্ট। আমাৰ এইকেইটা চেপ্টাৰ খতম হ'ল মোৰ ক্ৰেছ কৰ্চত, ঠিক আছে? মানে আমাৰ ক্ৰেছ কৰ্চত, ঠিক আছে বেটা? চ' এইখিনি আছিলে আজিৰ কাৰণে বেটা। চ' ভালকে পঢ়া। আৰু যদি তোমালোকক, আৰু হোৱাটছএপ ডেছক্ৰিপশ্যনত মই হোৱাটছএপৰ গ্ৰুপৰ লিংকটো দি দিম, তোমালোকে জইন হ'বা। আৰু যদি কেমিষ্ট্ৰি ফিজিক্স কেনেকে পঢ়িবা মোক সুধিব লাগে, কোনটো চেনেলৰ পৰা চাম, মোক তোমালোকে পাৰ্চনেলি মেছেজ কৰিব পাৰা, মোৰ একো প্ৰব্লেম নহয় তাতে, ঠিক আছে বেটা? চ' আমাৰ ক্ৰেছ কৰ্চৰ লেকচাৰটো তোমালোকৰ কেতিয়া ষ্টাৰ্ট হ'ব? 16 তাৰিখৰ পৰা বা 17ৰ পৰা। 16 তাৰিখৰ পৰা মই ষ্টাৰ্ট কৰিম, 17ৰ পৰা আহি যাব পাৰে, ঠিক আছে? 16ৰ পৰাতো মই টাৰ্গেট দিছো, 16ৰ পৰা আহিব লাগে, কিন্তু 16 নহলে 17ত আহিবই মাষ্ট, মানে একো এক্সকিউজ নাই তাতে। চ' থেংক ইউ ইয়াৰ কাৰণে। চ' মই তোমালোকক আৰ্লি ফেব্ৰুৱাৰী ক্ৰেছ কৰ্চ খতম কৰাবহে লাগে, মই কৰাই দিম, টেনশ্যন ল'ব নালাগে সেইটো। চ' ইয়াৰ কাৰণে থেংক ইউ। চ' বাই বাই, গুড নাইট, টেক কেয়াৰ এণ্ড অল দ্য বেষ্ট, চুইট ড্ৰিমছ।